আসসালামু আলাইকুম বিসমিল্লাহ গঠনৰ পৰা মই দিদাৰ হোসেন আপোনাক আৰু এবাৰ স্বাগতম আশা কৰিছোঁ আপুনি সব ভালে আছে আজি মই এটা ঠাইত আহিছোঁ মই আপোনাক দেখাম সৰ্বপ্ৰথম এই তিনিটা মই ছাগলী চাইছোঁ তে মই সৰু সৰুকৈ ভিডিঅ' বনাই আছোঁ চাব পাৰিব প্ৰকাণ্ড ডাঙৰ মাইকী লগতে এটা পোৱালি দুটা চাব পাৰিব ছাগলীটো ইমান ধুনীয়া দেখা গৈছে ইয়াতে খাই আছে মই ইয়াতে ঘূৰি আছিলোঁ মোৰ চকুৰ আগত পৰিলে তে মই হিচাপে এটা সৰু সৰু ভিডিঅ' বনাইছোঁ মালিক কোন মই তথাপি ক'ব নোৱাৰিলোঁ ছাগলী মালিকজন কোন হয় মই তথাপি ক'ব নোৱাৰিলোঁ চাইছে মাটি দি ঘাঁহটো হৈ আছে দৌৰ মাৰিছে এইটো পোৱালি এইটো লগত আৰু পোৱালিবিলাক ক্ৰছ পোৱালি হেনো দেখা যায় এইটো এটা চাহ বাগান এটা আছে চাহ বাগানত এইবিলাক ছাগলী ঘূৰি 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 খাই আছে সেইকাৰণে ছাগলীবিলাক প্ৰকাণ্ড ডাঙৰ আপোনালোকে চাব পাৰিব ছাগলী প্ৰকাণ্ড ডাঙৰ বুলি ক'ব লাগিব এইটো চাহ গছৰ পাত হয় এইটো চাব পাৰিব এইবিলাক চাহ গছৰ পাত হয় ইয়াতে চাইছে এইটো চাহ গছৰ পাতৰ মাজত এনেকুৱা ইয়াতে ঘূৰি 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 খোৱা লোৱা কৰি আছে তে সঁচাকৈ হৰিণৰ নিচিনা দেখা গৈ আছে তে পোৱালিকেইটাৰ লগতে ঘূৰি আছে আহক মই আৰু অলপ ঘূৰি ঘূৰি দেখাই দিওঁ ইয়াতে তাৰমানে কি হৈছে ইয়াতে ঘূৰি ঘূৰি খাইতো সেইকাৰণে সিহঁতৰ গাৰ তাৰমানে গ্ৰ'থটো তাৰমানে নৰ্মেলতকৈ বেছি বুলি ক'ব লাগিব আৰু এনেকুৱা প্ৰকাণ্ড ডাঙৰ যদি ছাগলীও যদি কাৰোবাৰ তাত আছে নিশ্চয় মোক কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু প্লাছ মোৰ হোৱাটছআপত ফটো দিব ইয়াতে গৰু এৰাল দিয়া আছে চাইছে বহুত ধুনীয়াকৈ ইয়াতে ঘূৰি 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 খাই আছে আৰু এইটো সৰু সুৰাকৈ চাহ গছৰ বাগান হয় কাৰোবাৰ পাৰ্চনেলি হ'ব চাগে ইয়াতে ভালেখিনি ঠাই এনেকুৱা আছে এইটো অলপ হালকা হৈ আছে আৰু মিক্স হৈছে চাগে মাজে মাজে আৰু ইফালে ভালেখিনি আছে মই তাৰমানে পোৱালিটো কালাৰটো চাই মোৰ চকুত বাজি গ'ল তো সেইকাৰণে মই ভিডিঅ' কৰিব ওলাইছোঁ আৰু কৰি আছোঁ এইটো মাকটো থাকিল চাইছে ডাঙৰ এইটো পোৱালিৰ কাণটো তলত হেলঞ্চি হৈ আছে সেই হিচাপে লাগি আছে যে ছাগলীবিলাক ক্ৰছে হয় মাকটো যে একদম বাঘৰ নিচিনা জেগা শ্বেৰনি মই আৰু ইয়াতে মোবাইলতে বেছি সময়ত হাতত ধৰি নাৰাখোঁ কাৰণ মানুহে যদি চাই মোক চবৰ আগত পাগল বুলি ক'ব কাৰণ ইয়াতে কোনো নাই মই অকলেই আছোঁ মই এনেই ইয়াতে খোজকাঢ়ি আছিলোঁ তাৰমানে মই আহিছিলোঁ টংলা গিটিবাৰী তো ইয়াতে এজনৰ ঘৰত আহিছিলোঁ আপোনালোকে চাইছেই মই আগে পিছত ক্ষেত্ৰত আৰু দুটা তিনিটা ভিডিঅ' বনাইছিলোঁ ইউটিউবত এৰাৰ কাৰণে তো মই যেতিয়া পিছফালে আহিলোঁ চালোঁ যে তিনিটা ছাগলী মই চাই ভাল লাগিছে কাৰণে মই ভিডিঅ' বনালোঁ তে এজন মানুহে যদি চাই দূৰৰ পৰা যে ই কি কৰি আছে তেনেহ'লে পাগল বুলি চবৰ আগত মোক ঘোষণা কৰিব চাইছে ছাগলীটো আৰু এটা গছৰ পাত আপোনালোকক দেখাব বিচাৰিম আপোনালোকৰ আশে পাশে আছেনে নাই মই ক'ব নোৱাৰিলোঁ কিন্তু এইটো এটা গছৰ পাত লক্ষ্য কৰিবচোন আপোনালোকৰ আশে পাশে আছে নেকি এইটো গছৰ পাত ছাগলী বহুত ধুনীয়াকৈ খায় মই চালোঁ যে এইটো চাব এইটো গছৰ পাত কিন্তু ছাগলী বহুত ধুনীয়াকৈ খায় মই এইকেইটা ছাগলীকে খাই আছিল সেইটো ছাইডত তলত অলপ পাত আছিল এইবিলাক খাই আছিল এইটো গছৰ পাত বহুত ধুনীয়াকৈ খায় তে আপোনালোকে চাব পাৰিব গছটো এনেকুৱা থাকে হৈছে তে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিছে যদি ভাল লাগিছে নিশ্চয় বেলেগ দৰে সুবিধা কৰি দিব আজিৰ ভিডিঅ'টো ইমানখিনি থাকিল ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ